আৰু এয়া আছিলে যোৱাকালি শিৱ পূজা ঘৰত। গতিকে ব'লক আপোনালোকৰ ওচৰতো অকণমান শ্বেয়াৰ কৰোঁ। ইয়াত দেও আহি পূজাৰ যা যোগাৰ কৰি আছে আৰু ময়ো ৰেডি হৈছোঁ পূজা বুলি। আৰু এতিয়া ব'লক মাৰ ওচৰলৈ যাওঁ, মাক কৈ আহোঁগৈ দেও যে আহিলে। দেও আহিলে তাকে বুলি কওঁ। মহেশ্বৰায় নমঃ। জয়বেণী মাতো ঘণ্টা স্বাহা ওংকাৰং বিন্দু সংযুক্তং মা আহি বহিলেহি, দেখাই দিছোঁ অকণ। ওম অজিগ্ৰা কলসম্মজ্জা ওম। আৰু এতিয়া লৈছোঁ মই বৰণ দিবলৈ। মিষ্টান্ন নৈবেদায় শ্ৰী গোত্ৰায় শ্ৰীমতী কবিতা দেৱৰ মংগলাৰ্থে শ্ৰাৱণ গত্যাদেৱৈ নমঃ। শিৱায় এতৎ বিল্লপত্ৰ ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নঃ প্ৰচোদয়াৎ ওম শিৱায় নমঃ। ইদং। আৰু পূজা ভঙাৰ আগে আগে এওঁ তেজপুৰৰ পৰা আহি পালেহি, গা পা ধুই পূজাত বহিছে। এয়া আছে ভাগিনজনী, এইফালে পূজা শেষ হ'ব হৈছে, মাও আহিছে। লৈ লওক অলপ, তিনিটা বেলপাতে লৈ লওক। ডুবুৰীত থাকি আহিছে, আকৌ আজি তেজপুৰলৈ গৈছে ন। থৈ দিলোঁ, বৰ ভাগৰ লাগিল আৰু দেই। তাৰপিছত আজি ৰাতিপুৱা চব প্ৰেছাৰ থকা মানুহ। আৰু পূজাৰ শেষত এয়া প্ৰসাদ খালোঁ। বাকী আৰু মোৰ ভিডিঅ' কৰা নহ'লে, কোন আহিছিল কি কথা, কাৰণ ব্যস্ত হৈ যোৱা যায়। এয়া আকৌ আজি ৰাতিপুৱা দেই, ভাগিনজনী যিহেতু ব্ৰেকফাষ্ট কৰি যাবগৈ, গতিকে পটাপট লুচি বনাই খাই লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। আৰু ঘৰত পূজা থাকিলেতো জানেই, ভালকৈ ভিডিঅ' কৰিব নোৱাৰি, ব্যস্ত হৈ থকা যায়। তথাপিতো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। গাখীৰ আছিলে মানে আবেলি গৰমোৱা নহ'লে ফাটি থাকিলে গাখীৰখিনি, পেলাই নিদিওঁ বোলো, মই চানা বনাই দিওঁ। এইখিনি গাখীৰখিনি অলপ গৰম হৈছে, এতিয়া মই নেমু দিছোঁ, ভিনেগাৰ দিলেও হয়। আৰু এয়া আকৌ আজি ৰাতিপুৱাহে দেই, যোৱাকালি মানে ভালকৈ হয়তো গাখীৰখিনি নগৰমালোঁ, গতিকে ৰাতিপুৱা দেখিলোঁ গাখীৰখিনি ফাটি আছে। ব'লক ভালকৈ উতলাই এয়া চানাটো ছেপাৰেট হোৱালৈকে উতলাই এয়া চেকি লৈছোঁ। আৰু নেমু চেপি দিয়াৰ কাৰণে অকণমান চানাখিনি ধুই দিছোঁ। ব'লকচোন কিবা এটা বনাই খাওঁ। অকণমান ফাটি গ'ল, মই ভাবিছোঁ পেলাই নিদিওঁ, ভাগৰো লাগিছে, বহুত কৰিবলৈ মনো যোৱা নাই, কিন্তু ব'লকচোন কেনেকৈনো খাওঁ, অকণ নিমখীয়াকৈ বনাই খাওঁ। আপোনালোক সকলোৱে জানে বাৰু, তথাপিতো বনাম যেতিয়া অকণমান শ্বেয়াৰ কৰোঁ। পিঁয়াজ আৰু অকণমান কেপচিকাম, আৰু পিঁয়াজ আৰু কেপচিকামখিনি কেঁচা ভাৱটো যোৱালৈকে মই অকণমান লৰাই বগৰাই তাতে দি দিছোঁ অকণমান নিমখ, হালধি, জিৰা, ধনিয়া পাউডাৰ আৰু অন্য মছলা আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মোৰ যিহেতু বস্তুখিনি একেবাৰে কম, সেইকাৰণে মই ইমান বিশেষ একো মেহনত কৰা নাই, কিন্তু খাবলৈ তথাপিতো ভাল লাগে। আৰু ইয়াতে মই অকণমান চচ ব্যৱহাৰ কৰিছোঁ, নকৰিলেও কথা নাই, কৰিলে বেছি ভাল লাগে। যাৰ যেনেকুৱা সোৱাদ তেনেকৈ বনালেই হ'ল। আৰু তাৰপিছতে এইখিনি ভালকৈ অকণমান লৰাই বগৰাই লৈছোঁ। আৰু এতিয়া মই এই যে চানাখিনি ফাটি আছিলে সেইখিনি এয়া চাওকচোন, ধুনীয়াকৈ পানীটো গুচি যোৱাত তাতে মই এনেকৈ দি দিছোঁ। বেছি হ'লেতো বহুতেই ভাল, কিন্তু মোৰ বৰ বেছি নহয়, তথাপিতো মই পেলাই দিয়া নাই। যিহেতু এওঁ গ'লেই অফিচলৈ, মা আৰু মই বোলো এনেকৈয়ে খাই দিওঁ, মানে সৰুটো দেওৰে নেখায়, গতিকে মা আৰু মোৰ কাৰণে বনাইছোঁ। খাবলৈ কিন্তু বহুত ভাল লাগে। আৰু মই অকণমান বাটাৰ ইয়াত ব্যৱহাৰ কৰিছোঁ দেই, হোৱাৰ আগে আগে ইয়াৰ অকণমান মই বাটাৰ দি নমাই থৈছোঁ। আপোনালোকে যদি এনেকৈ কেতিয়াবা গাখীৰ ফাটি যায়, নিমখীয়াকৈ খাবলৈ মন কৰে, এনেকৈ বনাই খাব পাৰে, ইজিলি হৈ যায়। পনীৰ চনীৰ বনাই থাকিবলৈ বহুত সময়ো লাগে, মানে আকৌ তাক প্ৰেছাৰ দি থ'ব লাগিব, কিন্তু এনেকৈ চানা বনাই এইটো নিমখীয়াকৈ খাব পাৰি, খুব ভাল লাগে, ট্ৰাই কৰিব পাৰে। মই সেইকাৰণে অকণমান দেখালোঁ, আৰু খাই কিন্তু বহুত ভাল লাগিছিলে। ৰ'ব মই তাৰপাছত বজাৰলৈও গ'লোঁ এইখিনি বনাই পেলাই, আৰু আহি পেলাই বোলো ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ খোৱাৰ সময়ত, তথাপিতো সৰুকৈ ক্লিপ এটা লৈ থৈছোঁ আপোনালোকলৈ বুলি, কেনেকুৱা হেনো হৈছে দেখাবলৈ। এয়া মোৰ পনীৰ মানে চানাৰ ৰেচিপিটো হৈ গ'ল। আৰু ব'লক এতিয়া ভাতকেইটা খাওঁতে মই প্ৰথমতে তাৰেই মোহাৰি খাইছোঁ, মই খুব ভাল পাওঁ। আৰু এয়া ব'লক অকণমান দেখাই দিছোঁ কেনেকুৱানো হৈছে, বহুত টেষ্টি দেই, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু তেন্তে আজিলৈ আহোঁ।